আজি ভাবিলোঁ পনীৰ বিৰিয়ানী বনাম। সেই পনীৰ বিৰিয়ানীৰ বাবে পিঁয়াজ, গাজৰ, কেঁচা জলকীয়া, আদা, নহৰু, ডালচেনি গুড়া, এইখিনি পনীৰ আৰু সেই চাউলখিনি লৈ ল'লোঁ। লগতে দৈ অকণমান লৈ ল'লোঁ। এইপিনে কুকাৰটো বহুৱাই দিলোঁ। তাৰপাছত তাত অকণমান তেল দি দিলোঁ। কিছুমানে পনীৰ ফ্ৰাই নকৰাকৈ খায়, কিন্তু মই পনীৰ ফ্ৰাই কৰি খায়ে ভাল পাওঁ। সেইবাবে মই পনীৰখিনি আগতীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। তাৰপাছত মই যিখিনি গোটা মছলা লৈছিলোঁ সেইখিনি বাকী ৰৈ যোৱা তেলখিনি ঢালি দিলোঁ। তাৰপাছত মই কাটি থোৱা কেঁচা পিঁয়াজখিনি ফ্ৰাই কৰি ল'লোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত কাটি থোৱা আদা নহৰুৰ পেষ্টখিনি লগতে কেঁচা জলকীয়াটো দি দিলোঁ। এতিয়া মই কাটি থোৱা গাজৰখিনিও তাত দি দিলে। এতিয়া মই সেইখিনি অকণমান ফ্ৰাই কৰিম। ফ্ৰাই কৰা হোৱাৰ পাছত থৈ দিয়া দৈখিনি দি দিলোঁ। লগতে জলকীয়া গুড়ি, জিৰা গুড়ি আৰু গৰম মছলা অকণমান দি দিলোঁ। সেইখিনি ফ্ৰাই কৰি হোৱাৰ পাছত মই নিমখ, হালধি লগতে বিৰিয়ানী মছলা দি দিলোঁ। সেই গোটেইখিনি একেলগ কৰি ফ্ৰাই কৰি আছোঁ। অকণমান ৰঙচুৱা পৰালৈকে সেইখিনি ফ্ৰাই কৰিম আৰু তেলখিনি এক্সট্ৰাকৈ নোলোৱালৈকে ফ্ৰাই কৰিম। সেইখিনি ফ্ৰাই কৰি হোৱাৰ পাছত মই তাত অকণমান পানী ঢালি দিলোঁ। পানীখিনি দিয়াৰ পাছত মই গোটেই সেইখিনি লাৰি পেলাই তাত মই ভাজি থোৱা পনীৰ কেইপিচ পেলাই দিলোঁ। এতিয়া পনীৰ কেইপিচ পেলাই দি মই তাত থৈ দিয়া চাউলখিনি, বিৰিয়ানীৰ বাবে থোৱা চাউলখিনি তাত দি দিলোঁ। চাউলখিনি এতিয়া মই অকণমান লাৰি দিছোঁ, বেছি লাৰিব নালাগে, লাৰিলে ভাঙি যায়। সেইবাবে তাত মই এতিয়া লগা পানীখিনি দি দিলোঁ। আপোনালোকে যিখিনি চাউল দিয়ে সেই অনুযায়ী পানী দিব। লগতে এচামুচ ঘি দি দিলোঁ। এতিয়া মই কুকাৰৰ ঢাকনখন মাৰি দি মই চিটি হোৱালৈ ভাত চালোঁ। এইপিনে মোৰ কুকাৰৰ চিটি আহি গ'ল আৰু এইপিনে মোৰ বিৰিয়ানী ৰেডি হৈ গ'ল। বিৰিয়ানীখিনি দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব। এয়া মোৰ বিৰিয়ানী ৰেডি, য়াম্মি। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই।